নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বহুত দিনৰ মূৰত এইটো ভিডিঅ' বনাবলৈ লৈছোঁ। মোৰ ঘৰৰ পৰা এটা ভিডিঅ' বনাবলৈ লৈছোঁ এই মুহূৰ্তত। আৰু মোৰ লগত আছে মোৰ মাৰ 7জন ককাই ভাই, 6 নম্বৰজন মামা মোৰ লগত আছে। আচলতে খুব সংগ্ৰাম কৰি জীয়াই থকা এজন ব্যক্তি, যিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমৰ ফলত আচলতে খুব সাধনাৰ ফলত তেওঁ এটা শিখৰত উপনীত হ'বলৈ সক্ষম হৈছিল। কিন্তু তেওঁ আজি জীৱন মৃত্যুৰ লগত যুঁজি আছে। 2011 চনৰ পৰা যি কৰ্কট ৰোগৰ লগত তেওঁ যুঁজি আছে, সেইজন ব্যক্তি মামা চন্দ্ৰ লাহন। এটা সময়ত এজন ভাল খেলুৱৈ আছিল, মাৰ্চেল আৰ্টৰ এজন বিখ্যাত খেলুৱৈ আছিল, অসমৰ এজন ভাল আচলতে সেই সময়ৰ এজন সুদক্ষ খেলুৱৈ আছিল। আৰু তেওঁ বৰ্তমান আজি আমাৰ ঘৰলৈ আহিছে, নিজৰ বায়েকৰ ঘৰলৈ আহিছে। আৰু সেইজন ব্যক্তি মোৰ মামাৰ আজি এটা সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু তেওঁ এই যিখন যুঁজ, কৰ্কট ৰোগৰ লগত যিখন যুঁজ, তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে কিছু কথা পাতিব বিচাৰিম। আৰু আপোনালোকেও সেইখিনি কথা আজি শুনিব, তেওঁৰ মুখেৰে আমি আপোনালোকক শুনাম সেই কথাখিনি। মই মামা আপোনাক প্ৰথমতে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু দেখিছোঁ আপুনি আমাৰ ঘৰলৈ আগতে আমি আচলতে মামাৰ ভাগিনৰ যিটো সম্পৰ্ক, আগতে আপুনি আহে, ইয়ামাহালৈ আহে, সেই দিনবিলাক আজি মনত পৰিছে। মানে আজি আপোনাৰ সন্তানৰ লগত আহিছে। প্ৰথমতে কি ক'ব, আমাৰ মামাই ভাগিনৰ সম্পৰ্কটোৰ ওপৰত কি ক'ব? প্ৰথমতে সেইটো কৰি লৈছোঁ। সম্পৰ্কটো কি আৰু বায়েক ভায়েকৰ। কিমান দিনৰ মূৰত আহিছে মানে আপোনাৰ বাইদেউ ঘৰলৈ? মই কমেও কিমান 5 বছৰ 6 বছৰ হ'ল। 5 বছৰ হ'ল। 5 বছৰ। এইখিনিতে মই উল্লেখ কৰি লওঁ, মামাৰ ঘৰ মানে অৰিজিনেল ঘৰ বুলি ক'বলৈ হ'লে শিৱসাগৰ কোঁৱৰপুৰৰ হেঞ্চোৱা গাঁৱৰ তেওঁলোকৰ ঘৰ, যিখন পুৰণা ঘৰ। কিন্তু এওঁলোক যোৰহাটত থাকে, যোৰহাট চন্দননগৰত থাকে। চন্দননগৰত এতিয়া বসতি কৰিছে। এই 5 বছৰৰ পিছত আপুনি আহিছে, কেনেকুৱা লাগিছে? প্ৰথমতে মই সুধিছোঁ, এই বাইদেউ ঘৰলৈ আহি কেনেকুৱা লাগিছে? কেনেকুৱা আহি ভাল লাগিছে, দেখিছোঁ, নিজে চকুৰে দেখিছোঁ, ভাল লাগিছে। মই আপোনাৰ প্ৰথমতে জীৱনটোৰ কথা সুধিব। আপুনি এগৰাকী মাৰ্চেল আৰ্ট আছিলে, এজন সুদক্ষ, অসমৰ সেই সময়ৰ ৰাকেশ কি আছিলে, ৰাকেশ মিতাইৰ লগত আপুনি হেৰি কৰিছিলে, খেলিছিলে, এটা জনপ্ৰিয় নাম আছিলে। আপুনিও বহুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা পৰিচয় দিবলৈ সক্ষম হৈছিলে। আপোনাৰ সেই খেলৰ জীৱনৰ কথা প্ৰথমতে মই জানিব বিচাৰিছোঁ। খেলত তেতিয়া ধৰি লওক আজি 82, 83 মানৰ পৰা মই শিকিছিলোঁ তেওঁৰ লগতে। তেওঁৰ ওচৰতে গোটেই প্ৰশিক্ষণ লৈছোঁ আৰু বহুত জেগা খেলিলোঁ, নেশ্যনেলো খেলিছোঁ। ক'ত খেলিছিলে, কি পদক পাবলৈ সক্ষম হৈছিলে? নেশ্যনেল মই গ'ল্ড মেডেলো পাইছোঁ। গ'ল্ড মেডেল পাইছোঁ। মণিপুৰ এইবোৰ বাহিৰত চব জেগাতেই গৈছোঁ আৰু। আপোনাৰ এটা আমি শুনিছিলোঁ, আপোনাৰ যিসকল এতিয়া আপোনাৰ লগত একেলগে খেলা বা পিছৰ প্ৰজন্মৰ কিছুমান শুনিছোঁ, আপোনাৰ এটা বিশেষত্ব আছিলে, আপোনাৰ যিটো কিক মাৰে সেইটো বোলে কোনেও ৰখাব নোৱাৰে, খুব এটা ভাল আহিছিলে। সেই ওপৰত কওকচোন। মানে সেইটো হয়, মোৰ যিটো কিক মানে পাৰফেক্ট আছিলে, আৰু পাৰফেক্ট কিকটো যেতিয়া সোমাব, সেইটো কিক পালে আকৌ আহিব নোৱাৰে তাৰমানে নেক্সট বাৰ। তেনেকুৱা আছিলে, মানে খুব মানে জোৰ আছিলে, খুব জোৰ আছিলে। মোৰ এটা চাইড কিক বা বেক কিক পালে আকৌ মোৰ ওচৰতে নাহে, আহিব নোৱাৰে, খেলিব নোৱাৰা হৈ যায়, মানে ইজন ধাৰাসাৰী হৈ যায়। এই যিটো আপোনাৰ মানে খেলাৰ যিটো আপোনাৰ সেইটো ক'ত মানে পাইছিলে, আপুনি উৎসাহটো কেনেকৈ জন্মিছিলে আপোনাৰ সেই খেলৰ, মানে এই খেলটোৰ প্ৰতি আগ্ৰহটো কেনেকৈ আহিছিলে? আগতো মই যেতিয়া শিৱসাগৰৰ পৰা পুৰণা ঘৰৰ পৰা দাদা ঘৰত যাওঁতে মেলোঁতে মই দেখি মেলিয়ে মই ভাবিলোঁ যে ময়ো এইটো শিকোঁ। কিমান চনত আপুনি হেৰি হৈছিলে? 82, 83 এনেকুৱা। তাৰপিছত আপোনাৰ খেলৰ জীৱনটো আপুনি চলাই নিছিলে নে মানে কেনেকৈ মানে হেৰি হ'ল আকৌ খেলৰ জীৱনটো চলাই নিছিলোঁ। চলাই নিওঁতে মই বাহিৰলৈ যাবলৈও পাইছিলোঁ। বাহিৰত 85 চনত 86 চনত বাহিৰলৈ যাবলৈ পাইছোঁ। কোন জেগালৈ? তেতিয়া থাইলেণ্ড যাবলৈ পাইছিলোঁ। যাবলৈ পাওঁতে তেতিয়া পইচা নাই। তেতিয়া AGP চৰকাৰ আছিলে, বিচাৰিছিলোঁ, তেওঁ পইচা তেতিয়া সেইটো চৰকাৰৰ সিমান সুবিধা নাই। মানে খেলৰ যিটো আছে চৰকাৰে গুৰুত্ব দিব লাগে, সেইটো নাছিলে চাগে তেতিয়া নাছিলে সিমান। মানে যিহেতু আজি প্ৰজন্মৰ যিটো আজি খেলৰ যেনেধৰণে গুৰুত্ব দিয়ে চৰকাৰে, কিন্তু তেতিয়া নাছিলে। আৰু সেইটো কাৰণে তেওঁ হয়তো সেই বিদেশলৈ যোৱাৰ সুযোগটো নাপালে, যাৰ কাৰণে তেওঁৰ থাকি গ'ল খেলৰ জীৱনটো। আচলতে সেইটো সময়তে তাৰপিছৰ খেলৰ জীৱনটো আপোনাৰ হেৰি হ'ল নেকি, স্থগিত হৈ গ'ল? মই এনেই 91লৈকে মই খেলিয়ে আছিলোঁ। আৰু খেললৈ যাবলৈও পইচা পাতি লাগে, নিজৰ পইচা খৰচ কৰি যাব লাগে। তাৰপিছত মই কণ্ট্ৰেক্টত সোমালোঁ। আপোনাৰ কৰ্মজীৱনটো আৰম্ভ হ'ল? তাৰপিছত কৰ্মজীৱনটো কি কাম কৰিছিলে আপুনি? কিহত কি কৰিছিলে? ৰোড শ্ব'ত আৰু বিল্ডিঙত কাম কৰিছিলোঁ, কণ্টেক্ট কৰিছিলোঁ।
কণ্টেক্ট কৰি মেলি আৰু এইবোৰ খেলা ধূলা কৰোঁ, কণ্টেক্টো কৰোঁ। আপোনাৰ পৰিয়ালৰ বিষয়ে কওক, আপোনাৰ পৰিয়ালত কোন কোন আছে বা কি কি কৰি আছে অলপ যদি কয়। আমাৰ পুৰণা পৰিয়ালটো আপোনাৰ নিজৰ পৰিয়াল। মোৰ নিজৰ পৰিয়ালটো আমি মাইকী মানুহৰ মই আৰু ল'ৰা দুটা। ল'ৰাটো সেই BSc পাছ কৰি এতিয়া চাকৰিত পাইছে ডাকঘৰ। সৰুটো পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী এইবাৰ ফাৰ্ষ্ট ইয়েৰ। নিশ্চয়কৈ আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰি থ'ম, এটা কথা আমি পৰিয়ালটোৰ গৰ্ব অনুভৱ কৰোঁ যে আমাৰ ঘৰত দুগৰাকীকৈ আচলতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে। আমাৰ কুশল লাহন, এওঁৰ ভাতৃ হয়, তেওঁ সৰু ভাই, আটাইতকৈ সৰু, তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। আৰু এয়া আমাৰ চন্দন মামাৰ কথাটো আপোনালোকে জানিলে এইখিনি কথা। মই তাৰ পিছৰ পৰ্যায়ৰ এইখিনি কথা লৈ আহিছোঁ। আচলতে আমাৰ এখন খেলুৱৈ ঘৰ বুলি ক'ব পাৰি। আমাৰ আচলতে আমাৰ মামা সৰু মামাক লৈ আমি যথেষ্ট গৌৰৱ কৰোঁ। কি ক'ব মামাৰ বিষয়ে? সিও সেই মোৰ নিচিনাকৈ খেলত ওলাই আহিলে। ওলাই আহি আমি দেৰগাঁৱত প্ৰথমতে পঢ়িছিলোঁ, দেৰগাঁৱৰ পৰাই সি ওলাই গ'ল। মই যেনিবা আকৌ ঘৰতে ঘূৰি গ'লোঁ। ঘূৰি যোৱাৰ পিছত আকৌ মই যোৰহাট আহিলোঁ। এতিয়াতো আমাৰ কুশল মামা যিগৰাকী গুৱাহাটীত থাকে বৰ্তমান, তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁৰ জেভলিন ডিছকাছ থ্ৰ' এগৰাকী ভাল প্ৰখ্যাত খেলুৱৈ আছিলে 90 দশকত। তেওঁ বৰ্তমান গুৱাহাটীত তেওঁ সংস্থাপন হৈছে। তেওঁ বৰ্তমান অইলত চাকৰি কৰি আছে, সুন্দৰকৈ তেওঁ নিজৰ হেৰি কৰি আছে। মই আৰু এটা আপোনাৰ যিটো এতিয়া 2011 চনৰ পৰা আপুনি কৰ্কট ৰোগত যুঁজি আছে, আজি প্ৰায় 10 বছৰ অধিক, এটা দশক আপুনি কৰ্কট ৰোগত যুঁজি আছে। এই জীৱন 12 বছৰ হৈ গ'ল। এই সংগ্ৰামটোৰ কথা কওকচোন, আপুনি কেনেদৰে ইয়াৰ মুখামুখি হ'ল, আপুনি কেনেদৰে যুঁজিছে এই কৰ্কট ৰোগৰ লগত, সেইটো বিষয়ে কওকচোন। প্ৰথমতে মোৰ দাঁতৰ গুৰিত কিবা এটা উঠিছিলে। উঠোতে মোৰ সৰু ল'ৰাটো দাঁত সৰাবলৈ গৈছিলোঁ। দাঁত সৰাবলৈ যাওঁতে মই ডক্টৰক সুধিলোঁ, ছাৰ এইটো মোক কি হৈছে চাওকচোন। তেওঁ তেতিয়া চাই পিনি ক'লে, প্ৰথম ডিব্ৰুগড় লিখি দিলে, ডিব্ৰুগড় নতুবা গুৱাহাটী। গ'লোঁ, গৈ মেলি তেতিয়া গুৱাহাটীত যেতিয়া লিখি দিলে এনেই গম পালোঁৱেই আৰু এইটো কেঞ্চাৰ হৈছে বুলি। তাৰপিছত গুৱাহাটী গৈ তাৰপৰা গুৱাহাটীৰ পৰা ঘূৰি নাহিলোঁ আৰু একেবাৰে চেন্নাই গুচি গ'লোঁ। চেন্নাই 11 চনত। 11 চনত সেইটো গৈ মেলি অপাৰেশ্যন কৰি মেলি আহিলোঁ। তাৰপৰা নাই আৰু, তাৰপৰা ভাল আৰু আগৰ নিচিনাকৈ মোৰ বাওঁহাতে এইটো অপাৰেশ্যন হৈ আছে। এইটো এতিয়া আকৌ অপাৰেশ্যন কৰিবলগীয়া হ'ল 12 বছৰ পাছত। তাৰমানে 12 বছৰ পিছত আকৌ সেই মানে ৰোগটো আকৌ দেখা দিলে। আকৌ দেখা দিলে। দেখা দিয়াৰ পিছত আমাৰ বীৰবৰুৱা হস্পিটেলত আকৌ গৈ পিনি অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যন কৰা এতিয়া এপ্ৰিলত এবছৰ হ'ব আৰু। নতুনকৈ প্ৰত্যাহ্বান কি আহিছে আপোনাৰ, নতুনকৈ কি হৈছে আকৌ? নাই, ৰেডিয়েশ্যন কেমো লোৱাৰ পিছত আকৌ এইফালে এইটো চাইডে হৈ গ'ল। গৈ মেলি আকৌ দেখাই দৰৱ পাতি লৈ আকৌ কেমো ল'লোঁ। কেমো লৈ পিনি বৰ্তমান ভাল হৈ আছোঁ। যিহেতু কৰ্কট ৰোগ এটা উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ কাৰণে এটা মাৰাত্মক হিচাপে পৰিগণিত হৈছে, যথেষ্ট লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। আৰু আচলতে ইয়াৰ যিটো ৰোগ বিষয়ে বৰ্তমান চৰকাৰ বা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সজাগতাৰ সৃষ্টি কৰিছে যে কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি, বা বিশ্বত ঔষধো উদ্ভাৱন হৈছে। কিন্তু অসমত যি ধৰণে আচলতে কৰ্কট ৰোগ বাঢ়িছে, ই অতিকৈ আচলতে আমাৰ কাৰণে এটা বেয়া খবৰ বুলি ক'ব পাৰি। মই আপুনি যিহেতু ৰোগৰ যুঁজি আছে, কি ক'ব আচলতে এই ৰোগটো কিয় হয় বা কেনেকুৱা কিহৰ কাৰণে হয়, বা ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰতিৰোধ ল'ব লাগে, কি ক'ব এই গোটেই বিষয়টোৰ ওপৰত? ইয়াৰ ওপৰত এনেই ডক্টৰে কোৱা মতে পাণ তামোলৰ ওপৰততো বেছিকৈ আহে বুলি কয়। এইটো এনেই পাণ তামোলৰ ওপৰত আহিলেও অহাটো আহেই, তাৰপিছত এনেই ব্লাডত এইটো থাকেই বোলে, জেনেটিকলি থাকিব পাৰে। থাকে। কিছুমানৰ ধৰক বাঢ়ি যায় আৰু কিছুমানৰ নৰ্মেল হৈ থাকে। এইটো মানুহৰ গাত থাকেই, তাৰমানে প্ৰায় মানুহৰ গাত থাকেই। যদি কেনেবাকৈ কিছুমানৰ হেৰিত মানে হৈ যায়, সেইটো হৈ যায়। এই জলবায়ুৰ ওপৰত মানে সেইটো বস্তুটো হৈ যায়। মানে যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন লোকে যেনেকৈ নাগালেণ্ডৰ মানুহবিলাকে পোৰা মাংস খায় বা চিগেট বা এনেকুৱা ধৰণৰ বেছি সেৱন কৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। কিন্তু আজিকালি যিহেতু আমি ৰাসায়নিক দৰৱ ব্যৱহাৰ কৰা যিহেতু শাক পাচলি খোৱা হয়, তাৰ কাৰণেও হয় বুলি আমি শুনি আহিছোঁ বা ডাক্তৰ বা যিসকল বিশেষজ্ঞসকলে কয়। মই আৰু শেষত আপোনাক আৰু এটা কথা জানিব বিচাৰিছোঁ, এই সংগ্ৰামটো যথেষ্ট কষ্ট হৈছে আপোনাৰ কাৰণে, যিহেতু আপুনি আগৰ দৰে কাম কৰিব নোৱাৰা হ'ল। কি ক'ব কি ক'ব? আগৰ যিটো ষ্ট্ৰেং আছে সেইটো ষ্ট্ৰেংটো নাইকিয়া হৈ যায়। মানে ক'ৰবালৈ যাবলৈ হ'লেও সাহস কৰিব নোৱাৰি, যাব পাৰিম নে নোৱাৰিম তেনেকুৱা এটা মনত ভাৱ আহে। সেইকাৰণে কাম বন কৰিব নোৱাৰা হৈ গ'লোঁ আৰু। মানে এই ৰোগটোৱে আপোনাক দুৰ্বল কৰিছে, যথেষ্ট দুৰ্বল কৰিছে। দুৰ্বলটো কৰে মানুহৰ, তথাপিতো যুঁজি থাকিব, মানে কেঞ্চাৰ ৰোগৰ লগত যুঁজিবৰ কাৰণে মূলতঃ কি লাগে এতিয়া? আপুনি ধৰি লওক, আপুনি এতিয়া কি লাগে? মানে বেমাৰটো হৈছে বুলি মনত ভাৱ কৰিব নালাগে। বেমাৰটো লৈ মই একোৱেই নহয় বুলি এনেকৈ কাম কৰি থাকিব লাগে, ঘূৰিব লাগে।
তেতিয়া মানে মনটো ঠিক কৰিব লাগে, মনটো সবল কৰিব লাগে। মনটো টান কৰিব লাগে। অঁ, মানে মনটো মানে শক্তিশালী হৈ থাকিলে আপুনি। শক্তিশালী হৈ থাকিলে বেমাৰটো সিমান হেৰি এতিয়া নাপায়। আপুনি যিহেতু ক'ত এতিয়া চিকিৎসা কৰি আছে? মই বিবুৱা গুৱাহাটী হয়। বিবুৱাত এই থাৰ্ডটো হওঁতে কেমোটো মই যোৰহাটত গৈছোঁ। অঁ, যোৰহাটত যোৱা মই আজি এসপ্তাহ 10 দিন। যোৰহাটত এতিয়া আহিছে নেকি, নতুনকৈ হৈছে নেকি? অঁ, এতিয়া এইটো নতুনকৈ ক'ত আহিছে। হৈছে এইটো? এইটো যোৰহাট মেডিকেলৰ কলেজৰ ওচৰতে আছে। অঁ, এইটো ভাল খবৰ এইটো তেতিয়াহ'লে। অঁ, চৰকাৰী নে ব্যক্তিগত হেৰি? এইটো চৰকাৰীও আছে, বেচৰকাৰীও আছে, অঁ, মানে সম্পূৰ্ণ চৰকাৰী নহয়। আৰু এটা কথা শুনি আছোঁ যে ধৰি লওক এই কিবা এটা এবিধ গছৰ আৰু কিবা চাউলৰ কথা এটা ওলাই আছে। গোলাঘাটৰ এজন ব্যক্তি আৰু টিংখাঙৰ এজন ব্যক্তিৰ কথা ওলাই আছে প্ৰায়। সেইটো ক্ষেত্ৰত আপুনি গম পাইছেনে বা কথা কি ক'ব সেইটো? সেইটো ক্ষেত্ৰত গম পাইছোঁ। তাত মই খবৰো কৰিছিলোঁ। তেতিয়া মোক ক'লে বোলে আপুনি 2-3 মাহলৈ নাহিব। মানে গছজোপা দিওঁতে মানে বৰষুণ নাই কাৰণে পোখোৱা নাই, পাত নাইকিয়া হৈ গ'ল। সেইকাৰণে বোলে আপুনি 2-3 মাহলৈ নাহিব বুলি মোক জনালে। তাৰপিছত এতিয়া যোৱা নাই আৰু আকৌ এইটো চেকআপ কৰি মেলি যাম বুলি ভাবিছোঁ। তাৰ এবাৰ মানে ব্যৱহাৰ কৰি চাব। ব্যৱহাৰ কৰি চাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ মামা, আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যিহেতু আপোনালোকে গম পালে এগৰাকী কেনেদৰে জীৱন সংগ্ৰামৰ লগতে এটা ৰোগৰ লগত ৰোগৰ লগত যুঁজি আছে। কৰ্কট ৰোগৰ কাৰণে আচলতে যিখিনি সজাগতা হ'ব লাগে বা যি হ'ব লাগে সেইখিনি খুব প্ৰয়োজন। আপোনালোকেও নিশ্চয়কৈ সজাগ হ'ব মামাৰ পৰা গোটেই কথাখিনি শুনিলে। আৰু শেষত এইটোৱে কওঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বিলাক চাই থকাৰ বাবে ধন্যবাদ।